কোচপাৰা চিলাৰায় ক্লাব আৰু পুথিভঁৰালৰ উদ্যোগত যোৱা 24 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টেনিছ ক্ৰিকেট প্ৰতিযোগিতাখন আজি আমাৰ চূড়ান্ত খেল আৰু এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰিছে বৃন্দাবন 11 ক্লাব আৰু 1 নং সত্যনগৰী ক্ৰিকেট দলে তো সেইমৰ্মে আজি আমাৰ চূড়ান্ত খেলখন ইতিমধ্যে সমাপ্ত হ'ল আৰু এই খেলখনত বৃন্দাবন ক্লাবে উইনাৰ হিচাপে বিবেচিত হ'ল আৰু এই চূড়ান্ত খেলখনত আমি বঁটা বিতৰণি কৰাৰ বাবে নিমন্ত্ৰণ কৰি আনিছো এইখন গাঁৱৰে কোচপাৰা গাঁওগাঁও গাঁওবুঢ়া মাননীয় বিপিন চন্দ্ৰ ৰায় লগতে আছে শিক্ষক মহোদয় একৰাজ চেত্ৰী ডাঙৰীয়া আমাৰ এমপিআৰ মহোদয় শিৱ মিত্ৰ ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ চিৰা গাঁৱৰ সদস্য বিক্ৰম ৰায়ে এইবাৰ আমি আন এগৰাকী এমপিআৰ মহোদয়ক আগবঢ়াম সেয়া হ'ল সঞ্জীৱ দৰ ডাঙৰীয়া আৰু তেখেতক আগবঢ়াব ইন্দ্ৰজিৎ ৰায় ডাঙৰীয়াই এইবাৰ আমি সম্বৰ্ধনা অনুষ্ঠান আজি নিমন্ত্ৰণ অতিথি হিচাপে আহি উপস্থিত হৈছে সেয়া হৈছে একৰাজ চেত্ৰী ডাঙৰীয়া আৰু তেখেতক আমি সম্বৰ্ধনা জনাম এখন ফুলাম গামোচাৰে আৰু সেয়া সম্বৰ্ধনা জনাব নৱদীপ ৰায়ে এতিয়া আমি পুৰস্কাৰ বিতৰণ কৰিবলৈ ওলাইছো প্ৰথমতে আমি বঁটা বিতৰণি আগবঢ়াম সেয়া হ'ল মেন অফ দ্য মেচ আৰু মেন অফ দ্য মেচ লাভ কৰিছে ৰূপম দাস বৃন্দাবন 11ৰ ৰূপম দাস তেখেতক সন্মুখত আহিবলৈ অনুৰোধ জনোৱা হ'ল আৰু উপহাৰটি বঁটাটো আগবঢ়াব একৰাজ চেত্ৰী ডাঙৰীয়াই এতিয়া আহিছো মেন অফ দ্য চিৰিজলৈ আৰু মেন অফ দ্য চিৰিজ লাভ কৰিছে ৰূপম দাসে MVP হিচাপে ক্ৰিক হেৰেছত যিটো আমাৰ নেকি ক্ৰিক হেৰেছত আমাৰ খেলখন অনুষ্ঠিত কৰা আছিল সেয়েহে MVP চাই পেলাই আমি ৰূপম দাসক মেন অফ দ্য চিৰিজ হিচাপে ঘোষণা কৰা হৈছে থেংক ইউ এতিয়া এটা ঘোষণা কৰি দিছো আমাৰ একৰাজ চেত্ৰী ডাঙৰীয়াই লগত 500 টকাৰে পুৰস্কৃত কৰিব সেয়েহে আমাৰ কমিটিৰ ফালৰ পৰা একৰাজ চেত্ৰী ডাঙৰীয়াক ধন্যবাদ জনোৱা হ'ল আৰু পুৰস্কাৰটি বিতৰণ কৰিব একৰাজ চেত্ৰী ডাঙৰীয়াই
খামৰ ভিতৰত আছে দে আৰু মোৰ ফালৰ পৰা 500 এতিয়া আমি বঁটা বিতৰণ কৰিম ৰাণাৰ্ছ আপ দললৈ সেয়া হ'ল 1 লাখ ছাতিয়ানগুৰি ক্ৰিকেট দলক আৰু দলটিক আমি মঞ্চৰ সন্মুখত আহি বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনা হ'ল আৰু এই বঁটাটি প্ৰদান কৰিব আমাৰ কোচপাৰা গাঁৱৰ গাঁওবুঢ়া মাননীয় বিপিন চন্দ্ৰ ৰায় ডাঙৰীয়া পাণ্ডিতা ধন্যবাদ থাকিল এতিয়া আমি এই প্ৰতিযোগিতাৰ উইনাৰ দলটিক আমি মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনা হ'ল সমূহ প্লেয়াৰক আমি মঞ্চৰ সন্মুখত আহি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনা হ'ল আৰু এতিয়া এই বঁটাটো দিবৰ কাৰণে আমাৰ আজিৰ অতিথি এগৰাজ ছাত্ৰী ডাঙৰীয়া লগতে গাঁওবুঢ়াক আহি মঞ্চৰ সন্মুখত আহি বঁটাটি বিতৰণ কৰিবলৈ অনুৰোধ জনা হ'ল বৃন্দাবন ক্রিকেট টিম ফটো উঠাৰ বেলাতে মুখখন মেলা খালে এইখিনিতে আজি আমাৰ বঁটা বিতৰণী অনুষ্ঠান এইখিনিতে সমাপ্ত বুলি ঘোষণা কৰা হ'ল ধন্যবাদ ফটো উঠবা লাগবো হা গ্ৰুপ ট্ৰফি লৈ ফটো মাৰং দুখান মান মাৰং হা লাগবো খনা ফটো মাৰিম হা দুখান মান মানে এপছত ভৰাই থব লাগব ন